সভাত প্ৰৱেশ কৰে প্ৰহ্লাদ কুমাৰ সংগে আহে দৈত্য শিশু দেখিতে শুম্ভৰে সংগে আহে দৈত্য শিশু দেখিতে সুন্দৰ কৌতুকৰে পাইনা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা হৰি ভজন হৰে ৰাম হৰি ৰাম হৰি বোলা হৰি ভজন দাদা আৰু ভাইহঁত প্ৰহ্লাদ সহজে দেখিছা শাৰী শাৰী গছ স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত যে মুকলি মনে চৰি থকা ৰাজহংস সেইবিলাক বাৰু কোনে সৰ্জন কৰিছে কোৱাচোন ভাইহঁত ভাই প্ৰহ্লাদ তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবিলাক চোন আমাৰ ৰজাগণাই সৰ্জন কৰিছে ৰাজ উদ্যানত দিনে ৰাতি ইমানবোৰ মালিমালিনে কাম কৰি আছে তাক বাৰু তুমি দেখা নাইনে সেই কথা সঁচা নহয় ভাই গছ বন পশু পক্ষী সেইবিলাক সৰ্জন কৰা যেন গৰাকী আছে তেওঁকে দাদা ঈশ্বৰ বোলে ঈশ্বৰ আৰু ভাইহঁত সেইবোৰ কথা বাদ দিয়া ব'লা আমি ধেনুকালৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাকক কাৰেদি এটা এটাকৈ খুচি কিমান যে ভাল লাগে হয়নে বাৰু বন্ধুহঁত হয় ঠিক কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা বনৰ পশু পক্ষীক বধ কৰা মহাপাপ তোমাক যিজনে সৰ্জন কৰিছে সেই পশু পক্ষীবিলাককো তবে সৰ্জন কৰিছে গতিকে ঈশ্বৰে সৰ্জন কৰা সকলো জীৱকে নিজৰ জীৱন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তোমাকনো বাৰু এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজে শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়া সকলো জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা ল'ব লাগে জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ বাবে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৰ দ্বাৰা ঈশ্বৰক পাব নোৱাৰে পবিত্ৰ হৰিনাম ল'বলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব ভাই প্ৰহ্লাদ তুমি ন হৰিনাম গাবলৈ ক'ত শিকিলা কোনে শিকালে তোমাক হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে দামক চিন্তা কৰা সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাই এতিয়া কথা পাতি থাকিলে নিগা এটা সময় পাৰ হৈ যাব ভাই প্ৰহ্লাদ তুমি আমাৰ লগত যাবা যদি যোৱা ব'ল যদি নোযোৱা ইয়াতে অকলে অকলে মন মাৰি বহি থাকা মোক ক্ষমা কৰি ভাইখন মই মৃগয়ালৈ যাব নোৱাৰোঁ তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তুমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ ব'লা ব'লা ব'লা
পদ্ম নাভিজার বারম্বার নমো দিব্য পদ্মমালাধারী। ইমান সুন্দৰ গীত এই গীত জন্ম কৰবাত কাহানী বা শুনিছো নমো পদ্ম সমনেত্রা পদজারার হতপত্রা। নমো পদ্ম সমনেত্রা পদজারার হতপত্রা। নমো ভগতরা ভয়হারী। নমো ভগতরা ভয়হারী। নারায়ণ নারায়ণ, কোন তুমি সুন্দৰ বালক? এই ৰাজ উদ্যানৰ মাজত অকলে অকলে তুমি কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ নাৰায়ণ নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান যে ভাল লাগে। নাৰায়ণ মোক বাৰু এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰেহে। চোৱাচোন, যাৰ পিন্ধিবলৈ বস্ত্ৰ নাই, খাবলৈ এমুঠি অন্ন নাই, তেনে লোকেহে হৰিনাম শ্ৰৱণ কীৰ্তন কৰে। আৰু তুমি হলা বাছা ত্ৰিভুৱন বিজয়ী দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ। ৰাজকীয় সুখ ভোগৰ মাজত থাকি তোমাৰ হৰিনামৰ কি আৱশ্যক বাছা? ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব নাপায় বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাৰে সঁচা, কিন্তু তোমাৰ পিতৃয়ে তুমি হৰিনাম ল'লে তোমাক খং কৰিব বাছা। মোৰ পিতৃ ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো শিকেজনে সৃজন কৰা নাই? বাছা প্ৰহ্লাদ, সকলো জীৱকে একেজন ঈশ্বৰে সৃজন কৰিছে সঁচা, কিন্তু তোমাৰ পিতৃয়ে সেই কথা মানি ল'ব নোখোজে। আনহে নালাগে, তোমাৰ পিতৃয়ে হৰিনাম শুনিলে খঙত একেবাৰে উন্মাদ হৈ পৰে। তাৰ বাবে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক ক'ম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছো বুজিছো বাছা, তুমি চেষ্টা কৰিলে কিন্তু নিশ্চয় পাৰিবা। বাৰু বাছা, তোমাক মই এতিয়া 2-4টামান হৰিনামে শিকাই দিম, তুমি কিন্তু মোৰ লগে লগে গাই যাব লাগে। ভাল গুৰুদেৱ। হে হৰি নামে হৰি নামে। গোৱা বাছা, গোৱা বাছা। হৰি নামে হৰি নামে। সুন্দৰ সুন্দৰ হৈছে বাছা। এ হৰি নামে এ হৰি নামে কৰি আছে জগত পাৰো বাছা, পাৰো বাছা। আপুনি বাৰু মোক চিনি পায়নে? এই কথা কিয় সুধিলা বাছা প্ৰহ্লাদ? কাৰণ মই যেতিয়া মোৰ মাতৃ গৰ্ভত আছিলো, তেতিয়া শলা গীত মাত আৰু বিনৰ জংকা শুনিবলৈ হয়তো কৰবাত শুনিব পাৰা। আমাৰ দৰে সন্যাসী ফকীৰে দেশে দেশে গীত গাই গাই ভ্ৰমে ফুৰে।
গতিকে কৰবাত হয়তো শুনিবও পাৰা বাছা বাৰু বাছা আমি আৰু ইয়াত পলম কৰি নাথাকো তুমি আৰু মই হৰি নাম লৈ লৈ তোমাৰ মাতৃৰ কাষলৈ যাওঁ ভাল গুৰুদেৱ হৰি নামে হৰি নামে হৰি নামে হৰি নামে হৰি আছে জগত এ হরি নামে করিয়াছে জগত উদ্ধার। আহা বাসা প্রভু